মই যদি আটাইতকৈ বেছি ভোট পোৱা দুলু আহমেদে যদি বিবেচনাত নাথাকে 11 তাৰিখৰ বিৰোধী ঐক্য মঞ্চৰ তেতিয়া মোৰতো সন্দেহ থাকিব তাত আটাইতকৈ দুখ লগা কথা এই দলবোৰ এটা এটাকৈ ওলাই গৈ আছে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি আছে সিটবোৰত কোন পাৰ্টি খেলিব দলবোৰে মুকলিকৈ কৈ আছে এই বস্তুটো কিয় এতিয়ালৈ কন্ট্ৰোল কৰিব পাৰে যদি কংগ্ৰেছৰ ইমান ভাল ভাৱ থাকিলে 4 গৰাকী প্ৰাৰ্থী কিয় বিচাৰিছে তাৰ পৰা 4 লাখ টকা জমা দি কংগ্ৰেছৰ পৰা আবেদন কিয় কৰিছে মইতো পাৰ্টিটো বিচাৰিম বুলি মই আজি কালি আপোনালোকে পোষ্ট পাইছে কালি নহয় এটো কালি দিছো কিন্তু মই পূৰ্বে ঘোষণা কৰিছো যে মই বৰপেটা দিবাৰ পাৰ্টিটো আগবঢ়াম বৰপেটা লোকসভা সমষ্টিৰ ক্ষেত্ৰত মোৰ নামটো বিবেচনাত নাহে তাৰ পাছত মই আপোনালোকক মাতি মইতো নিৰ্বাচন খেলিম বুলি কৈছোৱে মোৰ পৰৱৰ্তী নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেকা হ'ব আপোনালোকক মই স্পষ্টকৈ জনাম কিন্তু মই নিৰ্বাচন খেলিম লোকসকলেতো সমষ্টিবিলাক নষ্ট হৈ কৰি আছে ধ্বংস হৈ কৰি আছে যোৱাবাৰ হাজু চিটটো বিজেপিক বিক্ৰী কৰিছে যদি মুখ্যমন্ত্ৰীয়ে ভাবে অসমৰ যে মোৰ চকুৰ কথা দাদা ইয়াক আঁতৰাব লাগে তে পাৰ্টিটো দিওঁ মুখ্যমন্ত্ৰীৰ সংঘাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ আছে বুলি সকলোৱে জানে লোকসভা নিৰ্বাচন সমাগত ইতিমধ্যে শাসকে বিজেপি দলে নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে আন কংগ্ৰেছৰ মিত্ৰ দলৰ লগত যিসমূহ দল লাগি আছিল তেওঁলোকে ইতিমধ্যে নিজাববীয়াকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ তৎপৰ হৈছে কিন্তু পিছ পৰি ৰৈছে কেৱল মাত্ৰ কংগ্ৰেছৰ যি বিৰোধী মহাজোঁট আছিল সেই বিৰোধী মহাজোঁট ইতিমধ্যে কেৰুণ সকলোৱে প্ৰত্যক্ষ কৰিছে আৰু কংগ্ৰেছ মহাজোঁটৰ অন্যতম প্ৰাৰ্থী দল আছিলে অসম জাতীয় পৰিষদ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বিৰোধী ঐক্য মঞ্চৰ সম্পাদকৰ দৰে গুৰুদায়িত্বত আছিল কিন্তু তাৎপৰ্যপূৰ্ণ কথা হ'ল সেই লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্বৰ নামেই এতিয়া কোনো সমষ্টিৰ পৰা খেলিব বিৰোধী ঐক্য মঞ্চে ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই আৰু মোৰ লগত ইতিমধ্যে অসম জাতীয় পৰিষদৰ অন্যতম সক্ৰিয় সদস্য দুলু আহমেদ আছে দুলু আহমেদৰ ওচৰলৈ যাম তেওঁ ইতিমধ্যে যোৱাকালি এটা ফেচবুক পোষ্টত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে যিকোনো পৰিস্থিতিতে তেওঁ বৰপেটা সমষ্টিৰ পৰা লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাটো খাটাং মই দুলু আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিছে আচলতে ফেচবুক পোষ্টৰ জৰিয়তে আপুনি চাওক আপুনি যিখিনি কথা ক'লে যে বিৰোধী ঐক্যৰ বিষয়ে যিটো মঞ্চ গঠন হৈছে প্ৰাৰ্থিত্ব ঘোষণা কৰিব পৰা নাই দলবিলাকৰ মাজত অসন্তুষ্ট আহিছে দলবিলাক ওলাই গৈ আছে এই গোটেই কথাবিলাক চালে আপুনি চাব দুখটো কংগ্ৰেছৰ ফালে যাব কাৰণ বিৰোধী ঐক্য মঞ্চ গঠন হৈছে কংগ্ৰেছৰ নেতৃত্বত তাৰে বিৰোধী ঐক্য মঞ্চ গঠনৰ কংগ্ৰেছৰ নেতৃত্বত যিটো গঠন হৈছে সভাপতি হৈ গ'ল ভূপেন বৰা ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক হৈ গ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া প্ৰক্ৰিয়াটো আজি 6 মাহ 4 মাহৰ পৰা মই চলিয়ে থকা দেখিছোঁ আপোনালোকেও দেখিছে কিন্তু আটাইতকৈ দুখ লগা কথা এই দলবোৰ এটা এটাকৈ ওলাই গৈ আছে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি আছে সিটবোৰত কোন পাৰ্টি খেলিব দলবোৰে মুকলিকৈ কৈ আছে এই বস্তুটো কিয় এতিয়ালৈ কন্ট্ৰোল কৰিব পৰা নাই তাত কিছুমান সন্দেহ আহি গৈছে মই বাদ দিলোঁ টিএমচিৰ কথা বাদ দিলোঁ বা মই আম আদমিৰ কথা বাদ দিলোঁ যোৱাকালি চিপিআইও প্ৰাৰ্থী ঘোষণা কৰিছে বিৰোধী ঐক্য মঞ্চৰ পৰা ওলাই যায় মই এতিয়া আহোঁ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বিৰোধী ঐক্য মঞ্চৰ তেখেতৰ প্ৰাৰ্থীটো আজিলৈ ক্লিয়াৰ কৰি দিয়া নাই যাৰ কাৰণে আপোনালোকে লুৰিণজ্যোতি গগৈ লখিমপুৰৰ প্ৰাৰ্থী বুলি আপোনালোকে বাতৰি পৰিৱেশন কৰিছে যদি ক্লিয়াৰ কৰি দিলে হয় আজি সেইটোতো সৃষ্টি নহ'ল হয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ডিব্ৰুগড়ত খেলিব বুলি সকলোৱে জানে যদি কংগ্ৰেছৰ ইমান ভাল ভাৱ থাকিলে 4 গৰাকী প্ৰাৰ্থী কিয় বিচাৰিছে তাৰ পৰা 4 লাখ টকা জমা দি কংগ্ৰেছৰ পৰা আবেদন কিয় কৰিছে কিছুমান সন্দেহ থাকি যায় গতিকে সন্দেহ থকা কথাখিনিতো মই ক'ব পাৰিম কিন্তু মই এতিয়াও কৈছোঁ বিৰোধী ঐক্য মঞ্চ গঠন হৈছে যিটো 11 তাৰিখে তেখেতলোকক সিদ্ধান্ত দিব মই 11 তাৰিখলৈ অপেক্ষা কৰিম 11 তাৰিখৰ পিছত মই এতিয়া ডিব্ৰুগড়ৰ কথা লখিমপুৰৰ কথা মই আপোনালোকক ক'লোঁ গোটেইখিনি দলৰ সভাপতিৰ কথা দলৰ কথা বা কংগ্ৰেছৰ কথা ক'লোঁ এতিয়া দুলু আহমেদৰ বৰপেটা লোকসভা সমষ্টি মই যোৱাবাৰ অসম জাতীয় পৰিষদৰ পৰা হাজু সমষ্টিত অসমৰ ভিতৰত সৰ্বাধিক ভোট পাইছিলোঁ আৰু সেই হাজু সমষ্টি আৰু হাজু শুৱালকুছি সমষ্টি এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত বৰপেটা লোকসভাত অন্তৰ্ভুক্ত হ'ল মইতো প্ৰাৰ্থিত্ব বিচাৰিম বুলি মই আজি কালি আপোনালোকে পোষ্ট পাইছে কালি নহয় এটো কালি দিছোঁ কিন্তু মই পূৰ্বে ঘোষণা কৰিছোঁ যে মই বৰপেটা দিবাৰ প্ৰাৰ্থিত্ব আগবঢ়াম বিৰোধী ঐক্য মঞ্চ গঠন হওঁতেই আপোনালোকৰ তাত বাতৰি পৰিৱেশন হৈছিলে এতিয়া মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ নেতৃত্ব লৈছে কংগ্ৰেছে 11 তাৰিখে তেখেতলৈ সিদ্ধান্ত দিব এতিয়া মই যদি আটাইতকৈ বেছি ভোট পোৱা দুলু আহমেদে যদি বিবেচনাত নাথাকে 11 তাৰিখৰ বিৰোধী ঐক্য মঞ্চৰ তেতিয়া মোৰতো সন্দেহ থাকিব তাত কাৰণ তাত কিছুমান মই কংগ্ৰেছৰ সমষ্টিত কিছুমান কেণ্ডিডেটৰ এনেকাও নাম দেখিছোঁ তেখেতসকলৰ যদি দলীয় প্ৰাৰ্থিত্ব চূড়ান্ত হয় দ্বিতীয় দিনাই মুখ্যমন্ত্ৰীৰ ওচৰত যায় শৰণাপন্ন হ'ব যে টিকটটো আনিলোঁ দাদা এতিয়া চলাওক কেনেকৈ চলাব লাগে এইবিলাক মই এতিয়া নকওঁ 11 তাৰিখলৈ মই খালি অপেক্ষা কৰিম যে বিৰোধী ঐক্য মঞ্চই কি ধৰণে সিদ্ধান্ত লয় যদি বৰপেটা লোকসভা সমষ্টিৰ ক্ষেত্ৰত মোৰ নামটো বিবেচনাত নাহে তাৰ পাছত মই আপোনালোকক মাতিম
মাতি মইতো নিৰ্বাচন খেলিম বুলি কৈছোঁৱে। মোৰ পৰৱৰ্তী নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব আপোনালোকক মই স্পষ্টকৈ জনাম, কিন্তু মই নিৰ্বাচন খেলিম। কিন্তু শাসকীয় পক্ষই কৈ আছে যে তেওঁলোকে 12খন আসনে লাভ কৰিব। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে আৰু শক্তিশালী স্থিতিত শাসকীয় পক্ষ আছেই আৰু বিৰোধী ঐক্য মিত্ৰজোঁটৰ কথা আপুনি ক'লে যে কেৰুণটো ক'ত ইমান বিলম্ব হৈ যায়, তেনে পৰিপ্ৰেক্ষিতত আপুনি কিমান নিশ্চিত যে বৰপেটা সমষ্টিত প্ৰতিনিধিত্ব কৰিলে আপুনি জয়ী হৈ আহিব? চাওক, লোকসভাৰ সমীক্ষাটো সদায় বেলেগ হয়। লোকসভাৰ সমীক্ষাটো প্ৰথম মই কওঁতে দল 50%, প্ৰাৰ্থীগৰাকী 50%। আজি বৰপেটাত মই যেতিয়া নিৰ্বাচন খেলিম, প্ৰাৰ্থী কেইগৰাকী হ'ব? 4গৰাকী। ধৰি লওক অসম গণ পৰিষদৰ নামটো ওলাই আছে। এফালে যদি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মই হওঁ, এইটো বেলেগ কথা। যদি মই নহওঁ, তাত CPM-ক দিব বা কংগ্ৰেছে খেলিব। 3 বা 4গৰাকী প্ৰাৰ্থী থাকিব। এই 3-4গৰাকী এটা এটা নিজা সমষ্টি থাকে। যেনেকৈ মই হাজো, যেনেকৈ মনোৰঞ্জন তালুকদাৰ সৰভোগ, ফণীভূষণ বঙাইগাঁও, আৰু কংগ্ৰেছে কাক দিয়ে মই নাজানো কথাটো। এতিয়া চাৰিটা সমষ্টিৰ 4জন লিডাৰৰ নিজা এটা সমষ্টি থাকিব। এতিয়া মই হাজোৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, হাজো শুৱালকুছি সমষ্টি যিটো। হাজো শুৱালকুছিৰ মানুহখিনিয়ে দুলু আহমেদক ভোট দিবনে ফণীভূষণ চৌধুৰীক বা মনোৰঞ্জন তালুকদাৰক ভোট দিব? নিজৰ সমষ্টিত এটা নিজৰ ওচৰৰ পৰা লিডাৰজনক বা কামৰ কাৰণে পাব বিচাৰে প্ৰত্যেকে। এতিয়া হওক, বাকী এই 4টা কেণ্ডিডেট বাদ দি বাকী 6টা সমষ্টিত কি হ'ব? সেই 6টা সমষ্টিত যাৰ গণভিত্তি, ৰাইজে যাক বিশ্বাস কৰিব, ৰাইজে যাক ওচৰৰ পৰা পাব, ৰাইজে যাক ভাবিব যে লোকসভাৰ মৰ্যাদাত যাই মাত মাতিব পাৰিব, তাকে ভোট দিব। দলীয় প্ৰভাৱ 50% থাকিব, কিন্তু ব্যক্তিত্বও লাগিব। গতিকে জয় পৰাজয় মই দম্ভালি মাৰা কথা নকওঁ। তাত এখন বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগত দুলু আহমেদৰ, মই এতিয়ালৈ দুলু আহমেদ কৈছোঁ, 11 তাৰিখৰ পিছত মই বাকীখিনি ক'ম আপোনালোকক, এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বৰপেটা লোকসভা সমষ্টিত। কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ লগত আপোনাৰ সংঘাত পোনপটীয়া। সংবাদ মাধ্যমৰ যোগেদি হওক, ফেচবুক পোষ্টৰ জৰিয়তে হওক, আৰু পোনপটীয়া সংঘাতত আপুনি একাধিকবাৰ লিপ্ত হৈছে। সেই ৰকিবুল হুছেইনে আপোনাক বৰপেটা লোকসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব বুলি আপুনি কিমান বুলি ভাবে, সম্ভৱ বুলি ভাবে? কংগ্ৰেছৰ বিষয়ে, ৰকিবুলৰ বিষয়ে, ভূপেন বৰাৰ বিষয়টো তেখেতসকলৰ বিষয়। মইতো কংগ্ৰেছ নহয়, মই হৈ গ'লো অসম জাতীয় পৰিষদ দলৰ সদস্য। মই আমাৰ দলত কৈছোঁ, মইতো 11 তাৰিখৰ তালিকাখনৰ কাৰণে এইকাৰণে ৰখি আছোঁ যে বিৰোধী ঐক্য মঞ্চ গঠন হৈছে, এটা প্ৰক্ৰিয়াক সন্মান জনাই মই 11 তাৰিখলৈ ৰখিছোঁ। তাত ৰকিবুলে মোক প্ৰাৰ্থিত্ব দিব, ভূপেন বৰাই মোক প্ৰাৰ্থিত্ব দিব, মই সেইটো নাই। মই আমাৰ দলৰ সভাপতিক ক'ম যে মই যে বিচাৰিছিলোঁ, মোৰ ক্ষেত্ৰত আপোনালোকে বিবেচনা কি কৰিলে, বা বিৰোধী ঐক্য মঞ্চত আপোনালোকে মোৰ কথাটো কৈছিল নে নাই, মই কিয় বাছনিত আহিলোঁ বা নাহিলোঁ, সেইটো 11 তাৰিখে পাম। গতিকে ৰকিবুলে কি কৰে, আচ্ছা আপুনি যিটো কথা কৈছে ৰকিবুলেতো সমষ্টিবিলাক নষ্টহে কৰি আছে, ধ্বংসহে কৰি আহিছে। আজিলৈ যোৱাবাৰ হাজো চিটটো বিজেপিক বিক্ৰী কৰিছে। এতিয়া যিহেতু বিৰোধী ঐক্য মঞ্চ গঠন হৈছে, মই এতিয়া ৰকিবুলৰ বিৰুদ্ধে মন্তব্য নিদিওঁ। যোৱাবাৰ হাজো সমষ্টিত কি হৈছে আপোনালোকে চব সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে। এইটো জিকা চিট এটা কংগ্ৰেছক তাত মোক ডিষ্টাৰ্ব কৰিব যায়, মই কংগ্ৰেছৰ পৰা ওলাই আহিলোঁ, বেলেগ দল থকাৰ পাছতো মুছলিম ভোট বিভাজন কৰি বিজেপিক জিকাত ৰকিবুল হুছেইনে সহায় কৰিলেতো মুকলিকৈ ওলাই আহিছে। তাৰপিছত বিৰোধী ঐক্য মঞ্চ গঠন হৈছে, আকৌ যদি মোক ডিষ্টাৰ্ব দিয়া আৰম্ভ কৰে, 11 তাৰিখে খালি ঘোষণা কৰকচোন, কেৱল ঘোষণা কৰক, তাৰপিছত মোৰ ভয়ংকৰ প্ৰতিক্ৰিয়াটো মই দিমেই। 11 তাৰিখলৈ অপেক্ষা কৰক। 11 তাৰিখলৈ অপেক্ষা কৰিমেই, কিন্তু কথাটো হ'ল কিমান বিলম্ব হোৱাৰ কাৰণ কি বুলি ভাবে? প্ৰত্যেকটো দলেই ইতিমধ্যে অংশীদাৰী দল CPIM ওলাই গুচি গ'ল, আপ ওলাই গ'ল, তৃণমূল ওলাই গ'ল, এই তেওঁলোকৰ বিলম্ব হোৱাৰ কাৰণে ওলাই গুচি গ'ল। আপোনালোকে লাগিছে যে মই মানে বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ৰিয়াত মই সমৰ্থন কৰা নাই, মই ইতিমধ্যে ঘোষণা কৰিলোঁ খেলিম বুলি। এতিয়া বিলম্ব বুলি কোৱা হ'লে আপোনালোকে ভূপেন বৰাক যাই সুধিব লাগিব, বা আপোনালোকে দিল্লীত যাই সুধিব লাগিব আপোনালোকৰ তালিকা কিয় ইমান ঘোষণা হৈছে। মই কংগ্ৰেছৰ ভিতৰুৱা বিষয় এটা মই ক'ব নোৱাৰিম, কিন্তু মই ক'ব বিচাৰিছোঁ যদি সৎভাৱ থাকিলে হয়, তেখেতসকলে ডিব্ৰুগড় লোকসভা সমষ্টিত আবেদন জনোৱা প্ৰক্ৰিয়াটো বন্ধ ৰাখিলে হয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ, আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক প্ৰথমবাৰ ফ্ৰী কৰি দিব লাগিছিল। এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব, তেখেতক ফ্ৰী হেণ্ড দি দিব লাগিছিল। হয়তো তেতিয়া ময়ো হয়তো ভাবিলোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগত যুদ্ধ কৰিব লাগিব, এৰা ধৰাৰ মাজত আমি দলৰ সভাপতিগৰাকীক জয়লাভ কৰিবলৈ আমি তাত লাগি যাওঁ। যদিও মই 6 মাহ আগত বিচাৰিছিলোঁ, হয়তো মই বেলেগকৈ চিন্তা কৰিলোঁ, কিন্তু মোৰ এতিয়া সন্দেহ হৈছে তেখেতসকলৰ চিন্তাধাৰাবিলাক অলপ নিগেটিভ। 11 তাৰিখেতো ওলাই যাব, তাৰ বাবে মই নাই। মই আকৌ কৈছোঁ যে কিছুমান এনেকুৱা কেণ্ডিডেট দেখিছোঁ মই কংগ্ৰেছৰ, সমষ্টিৰ নাম নকওঁ, মই প্ৰাৰ্থীৰ নাম নকওঁ, এফালে টিকেট চূড়ান্ত হোৱাৰ লগে লগে সেই টিকট লৈ কেনে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাই ক'ব মই টিকটটো আনিলোঁ, এতিয়া আপুনি চলাওক মোক কেনেকুৱা। আৰু কংগ্ৰেছত চলেই সেইটো কথা। শেষৰটো প্ৰশ্ন আপোনালৈ, আপুনি যিহেতু কৈছে ডিব্ৰুগড় সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ খেলাটো প্ৰায় নিশ্চিত, যদিও ঘোষণা কৰা নাই বিৰোধী ঐক্য মঞ্চই। সমান্তৰালভাৱে আপুনি কৈছে যে সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীৰ শক্তিশালী স্থিতি আছে, গণভিত্তিও আছে, আৰু তেওঁৰ জনপ্ৰিয়তাও আছে। তেনে ক্ষেত্ৰত লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাব নে লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাব সৰ্বানন্দ সোণোৱালক? তাত বহুতকেইটা ফেক্টৰে কাম কৰিব। প্ৰথম কথা, কা আন্দোলনটোৰ ভূমিকা দুয়োগৰাকী নেতাৰ কি আছিলে।
এইটো যিটো কা আন্দোলনৰ আগত মুখ্যমন্ত্ৰী থকাৰ সময়ছোৱাত যি ধৰণৰ ছিক্স চিডিউলৰ কথা হওক বা বিভিন্ন ধৰণৰ NRCৰ কথা হওক, সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱা মতে কামখিনি কৰিলে নে নাই? আৰু লুৰিণজ্যোতি গগৈটো সাংসদ বিধায়ক হোৱা নাই আজিলৈ। তেখেতে নোহোৱাকৈ তেখেতে কি ধৰণে নেতৃত্ব দি আছে এই আন্দোলনবিলাক, এইবিলাক ডিব্ৰুগড়বাসী ৰাইজে এইবিলাক এটা নিশ্চয় চিন্তা চৰ্চা কৰিব। কিন্তু এটা কথা নিশ্চিত থাকক, সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব কৰা মানে আপোনালোকে বুজিব যে বিজেপিও শংকিত হৈছে যে লুৰিণজ্যোতি গগৈ প্ৰাৰ্থিত্ব হ'লে তাত ৰামেশ্বৰ তলী জয়লাভ কৰিব নোৱাৰে, যাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীৰ ৰামেশ্বৰ তলী আপুনি বয়সস্থ বুলিওতো ক'ব নোৱাৰে যে বয়স হৈছে আমি প্ৰাৰ্থিত্ব দিয়া নাই। এতিয়া ৰাজেন গোহাঁই বা বেলেগৰ ক্ষেত্ৰত বেলেগ কথা হ'লে, কিন্তু ৰামেশ্বৰ তলীটো তেওঁৰ কিমান খুব বেছি 55-60 বছৰ হ'ব। তেখেতক প্ৰাৰ্থিত্ব মন্ত্ৰিত্ব থকাৰ পিছত কাটিছে, তাৰমানে লুৰিণজ্যোতি গগৈৰ প্ৰতি শংকিত হয় বিজেপি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰীক প্ৰতিনিধিত্বত নমাব লগা হৈছে। তাৰ পৰা আপোনালোকে উত্তৰটো বিচাৰি লওক, এইটো স্পষ্ট। যদি অন্য হাতেদি চাওঁ যে সৰ্বানন্দ সোণোৱালক আপুনি আগতে উল্লেখ কৰিছিল যে সৰ্বানন্দ সোণোৱালক একাংশই হয়তো পৰাভূত কৰাবলৈ চেষ্টা কৰিব পাৰে। বেনিফিটটোতো আমাৰে হ'ব। যদি মুখ্যমন্ত্ৰীয়ে ভাবে অসমৰ যে মোৰ এইটো কি কয় দাঁতৰ কোটা কিবা হুল কিবা এটা কয় নহয়, মই নাজানো, চকুৰ কোটা দাঁতৰ ইয়াক আঁতৰাব লাগে, তে প্ৰাৰ্থিত্বটো দিওঁ, দি মেলি মই তেখেতসকলৰ মাজক না কাজিয়াখন লাগক, আমিহে সেইটোৰ সুবিধা ল'ব পাৰিম, আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব, সেইটো সুবিধাটো আমি ল'মেই। এটা কথা, মুখ্যমন্ত্ৰীৰ সংঘাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ আছে বুলি সকলোৱে জানে। দুইজনৰ মিলাপ্ৰীতিত কোনে কাক মাৰিব পাৰে সেইটোতো থাকিবই। থকাত লাভটো কাৰ হ'ব? আমাৰ হ'ব, আমিও সুযোগ ল'ম তাত। দুইফালৰ পৰাই আপুনি চাওক, শংকিত হৈ যদি প্ৰাৰ্থিত্ব দিছে সৰ্বানন্দ সোণোৱালক দিছে, ৰামেশ্বৰ তলীক কাটি, প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী, আৰু যদি তেখেতক ধ্বংস কৰিবও দিছে তাতো আমাৰ লাভ। জয় পৰাজয়ত মই নকওঁ, কিন্তু আমাৰ পক্ষৰ ফালে বেছিকৈ থকা যেন মানে মোৰ ব্যক্তিগত অনুভৱ এইটো। বাকী আপোনালোকে তাতে যাব, বাতৰি যদি ৰাইজৰ মতামত ল'ব, স্পষ্টকৈ গম পাব। কিন্তু সৰ্বানন্দ সোণোৱাল দুইফালৰ পৰা বিপদত পৰিব।